নমস্কাৰ, মোৰ নাম ৰিতু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ জু ৰোড। মোৰ এইফালে আছে গুৱাহাটী কমাৰ্চ কলেজ আৰু এইফালে আপোনাৰ জু ৰোডৰ ফ্লাইঅভাৰৰ কমাৰ্চ কলেজৰ ফালে থকা পইণ্টটো আছে। তো আমাৰ গুৱাহাটীত মানে গুৱাহাটীত বসবাস কৰা মানুহবোৰৰ এটা বেয়া স্বভাৱ আছে। এই স্বভাৱটো মই আজি ৰাজহুৱাকৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মানে বেয়া স্বভাৱটো হ'ল কি, ঘটনা এটা হ'লে মানে আলোচনা কৰে আৰু ঘটনাটো হৈ যোৱাৰ পিছত সেইটো বন্ধ হৈ যায়। তো মই বিচাৰিছোঁ সেই আলোচনাটো ঘটনা হোৱাৰ পিছত বন্ধ হ'ব নালাগে, চলি থাকক। মানে মই চলাই ৰাখিব বিচাৰিছোঁ। মানে বিৰুবাৰীত আপোনাৰ দুগৰাকী মহিলা আৰু দুগৰাকী শিশু ট্ৰান্সফৰ্মাৰৰ পৰা জুই ছিটিকি আহি জ্বলি গৈছে। তো এই বিষয়টো যেতিয়া মই চালোঁ বাতৰিত, তো মোৰ মনটো বহুত বেয়া লাগিলে। তো মই সেইকাৰণে ভাবিছোঁ যে গুৱাহাটীত ইমান বিপদজনকভাৱে ট্ৰান্সফৰ্মাৰ আছে, এইবোৰ মই চব মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোক সহযোগ কৰক, মই এনেকৈ আপোনাক দৃশ্যবোৰ দেখাই থাকিম। মোৰ এইফালে চাওক, মোৰ এইফালে কি আছে, জু ৰোড শ্বপিং কৰ্ণাৰ। এই শ্বপিং কৰ্ণাৰটোৰ কাষত চাওক, এটা ট্ৰান্সফৰ্মাৰ বিপদজনকভাৱে ওলমি আছে। এই তলেদি আপোনাৰ বহুত ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা মই দেখা পাই থাকোঁ। কমাৰ্চ কলেজৰ ছাত্ৰ ছাত্ৰী, এইফালে আপোনাৰ ACS UPSC এইবোৰৰ কোচিং চেণ্টাৰ আছে, তাৰে ছাত্ৰ ছাত্ৰী। তাৰপিছত আপোনাৰ এই বিল্ডিংটোতে ওপৰত চাওক, ওপৰত আপোনাৰ এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এটা স্কুল এটা আছে, কলেজ এটা আছে। সেই কলেজৰ ছাত্ৰ ছাত্ৰী, তাৰপিছত আপোনাৰ ফুটপাথেদি যোৱা নৰ্মেল মানুহ, যেনেকৈ মই যাওঁ, আপুনি যায়, আপোনাৰ কোনোবা সম্পৰ্কীয় মানুহ যায়, সেইটোতো আছে। তাৰপিছত আপোনাৰ জু ৰোড শ্বপিং কৰ্ণাৰত গ্ৰাহক আহে বস্তু কিনিবলৈ, সামগ্ৰী কিনিব, তেওঁলোক আহে। তো আপোনাৰ এই ট্ৰান্সফৰ্মাৰটো যেতিয়া ফাটি যাব, বিস্ফোৰণ হ'ব, জুই ছিটিকি আহিব, তেতিয়া কাৰ গাত জুই লাগিব? তেতিয়া এই গৰাকীজনৰ নাম হ'ল আপোনাৰ PC বৰপূজাৰী, আৰু বিল্ডিংটোৰ নাম দিছে দলি ভৱন, মানে ঘৈণীয়েকৰ নাম দলি। তো ঘৈণীয়েকক ইমান মৰম কৰে, ঠিক আছে, ভাল কথা। কিন্তু কথা হ'ল কি, এই যে ট্ৰান্সফৰ্মাৰটো যে লগাইছে, ইয়াত আপোনাৰ জেগাই নাই। আপুনি চাওক না, বিল্ডিংটো আৰু ফুটপাথ লাগি আছে মানে। তো মানে মই ক'ব বিচাৰিম, এই ট্ৰান্সফৰ্মাৰটো তেখেতে যে লগাইছে, তেখেতে আছাম টাইপ ঘৰ এটা বনাব পাৰিলে হয়। আছাম টাইপ ঘৰ এটা বনাই তেতিয়া ট্ৰান্সফৰ্মাৰৰ প্ৰয়োজন নাছিল। এতিয়া চব ভাড়া দিছে, এতিয়া ট্ৰান্সফৰ্মাৰ লগাইছে, মৰিলে কোনোবা মৰিব, এই বিষয়টো মানে মই উঠাব বিচাৰি আছোঁ। মৰিলে মই মৰিম, তো ভাই তুমি ভুল কৰিবা, মই কিয় মৰিম? তো মইতো ক'ব লাগিব। বাকী মানুহবিলাকে ক'ব নোখোজে, ক'লে ভাবে কি মানে বৰপূজাৰী মোক বেয়া পাই যাব। বেয়া পালে পাওক, বৰপূজাৰীটো মোক এনেও ভাল নাপায়, এনেও মোৰ তেওঁৰ লগত ব্যক্তিগত সংঘাত নাই। কিন্তু কথাটো হ'ল কি, তাৰে ফলত কোনোবা এজন মানুহ জ্বলিব, আৰু তেওঁতো বহুত টকা ঘৰ ভাড়া পায়, বহুত গুৱাহাটীত 10 জেগাত মাটি আছে, তেওঁ নাই বুলি কওক, মই দেখাই দিম। আৰু এটা ডাঙৰ কথা, আপোনাৰ এই চাওক, এই বিল্ডিংটো, এইটো ডাঙৰ, এইটো আপোনাৰ হীৰেণ ভট্টাচাৰ্যৰ ঘৰ হয়। তেওঁ ডাঙৰ বিল্ডাৰক দিছে, ফ্লেট বনাইছে, কিন্তু ট্ৰান্সফৰ্মাৰ ক'ত লগাইছে চাওক। ট্ৰান্সফৰ্মাৰ লগাইছে আপোনাৰ একদম ফুটপাথৰ তলত, ফুটপাথৰ মানে ৱালৰ লগত লাগি আছে। আৰু ট্ৰান্সফৰ্মাৰৰ তলেদি কিমান মানুহ অহা যোৱা কৰে চাওক। তাতে এপ'ল' ক্লিনিকো আছে, এইটো কেমেৰাত আহিছেনে? এইটো এপ'ল' ক্লিনিকো আছে। এপ'ল' ক্লিনিকত ৰোগী দেখাব আহিব, সেই ৰোগী যদি জ্বলি যায় তেনেহ'লে কি হ'ল মানে? তো তাৰে খৰচটো এওঁলোকে দিব নেকি? তেওঁলোকে এগ্ৰিমেণ্ট কৰক যে আমাৰ ট্ৰান্সফৰ্মাৰৰ পৰা যদি কাৰোবাৰ গাত জুই লাগে, তেনেহ'লে আমাৰ সম্পত্তি গোটেই তেওঁৰ নামত দি দিম, তেনেকৈ এগ্ৰিমেণ্ট কৰক। তেতিয়া মই একো নকওঁ। তেতিয়া মোৰ গাত যদি জুই লাগে, মোৰ পৰিয়ালে তেওঁলোকৰ সম্পত্তি পাই যাব। তো ইমান সম্পত্তি যদি পায়, মোৰ পৰিয়ালে পূৰা বিলাসী জীৱন কটাব পাৰিব। সেই কথাটো ক'ব বিচাৰিছোঁ। তো মানে এইবোৰ মানে আলোচনা কৰিব লাগে, আৰু এইবোৰ ভিডিঅ' শ্বেয়াৰ হ'ব লাগে। গুৱাহাটীত এনেকুৱা যিমান মই ট্ৰান্সফৰ্মাৰ দেখা পাইছোঁ, মই চব দেখাম আপোনাক। এইফালে এটা চাওক, এইটো আপোনাৰ কি বিল্ডিং, এইটো আপোনাৰ হ'ল, এই চাওক গাড়ীটো ট্ৰান্সফৰ্মাৰৰ কাষতে উঠি আছে। এই চাওক, এই গাড়ীটো তেওঁ মানে শ্বপিং কৰ্ণাৰত আহিছিল,
আহি আপোনাৰ গাড়ীখন ৰখাইছে, ভিতৰত